অৰুণোদয় 3.0 অৰ্থাৎ অৰুণোদয় আমি প্ৰথম আৰম্ভ কৰিছিলোঁ 19 লাখ হিতাধিকাৰীৰে অৰুণোদয় 2.0 আমি সামৰি লৈছিলোঁ 27 লাখ হিতাধিকাৰী এতিয়া অৰুণোদয় 3 আমি সিদ্ধান্ত লৈছোঁ যে আৰু আমি প্ৰায় আপোনালোকে হিচাপ কৰিব লাগিব যে মই ফটক কৰি পূৰণ কৰি দিছোঁ আমি আৰু 20 লাখ হিতাধিকাৰী এই আঁচনিৰ আমি অধীনলৈ আনিব খুজিছোঁ যদি 20 লাখ হিতাধিকাৰীক এই আঁচনিৰ অধীনলৈ আনো তেতিয়াহ'লে এই আঁচনিৰ অধীনত বেনিফিটেড পৰিয়ালৰ সংখ্যা 47 লাখলৈকে বৃদ্ধি পাব আমি অৰুণোদয় 2.0 আধাৰ আৰু ৰেচন কাৰ্ডৰ লগত জড়িত নাছিলে তাৰ কাৰণে মই যোৱাকালি পৰহি যেতিয়া উপায়ুক্তৰ সন্মিলন আৰম্ভ হৈছিল মই কৈছিলোঁ যে কিছুমান অৰুণোদয় হিতাধিকাৰী অবাঞ্ছিত লোকৰ হাতলৈকেও যোৱাৰ কিছু তথ্য আমাৰ হাতলৈ নিৰ্বাচনৰ সময়ত আহিছিলে সেইকাৰণে এইবাৰ আমি সিদ্ধান্ত কৰিছোঁ যে অৰুণোদয় আঁচনিটো পাবৰ কাৰণে ৰেচন কাৰ্ড থাকিবই লাগিব আৰু যদি ৰেচন কাৰ্ড কাবাৰ থাকে তেতিয়াহ'লে তাৰ আধাৰো থাকিব লাগিব অৰ্থাৎ অৰুণোদয় উইল বি লিংক উইথ আধাৰ এণ্ড ৰেচন কাৰ্ড সেইকাৰণে বৰ্তমানলৈকে পাই থকা অৰুণোদয় হিতাধিকাৰী আৰু নতুনকৈ 20 লাখ যি হিতাধিকাৰী হ'ব তাৰ কাৰণে এটা নতুন নিৰ্বাচনী প্ৰক্ৰিয়া এটা আৰম্ভ হ'ব অৱশ্যে যেতিয়ালৈকে নতুন বেনিফিচিয়াৰী নিৰ্বাচন নহয় তেতিয়ালৈকে পুৰণাসকলে অৰুণোদয় পাই থাকিব কিন্তু যেতিয়া নতুন হিতাধিকাৰী হ'ব বৰ্তমানে পাই থকা সকলোৱে নাপাবও পাৰে যদি তেওঁলোকৰ ৰেচন কাৰ্ড নাই বা তেওঁলোকৰ আধাৰ নাই তেতিয়া তেওঁলোকে নাপাবও পাৰে অহা ছেপ্টেম্বৰ মাহৰ পৰা আমি অৰুণোদয় হিতাধিকাৰী 0.3 কাৰণে অৰুণোদয় 0.3 এই হিতাধিকাৰী নিৰ্বাচনৰ প্ৰক্ৰিয়াটো আমি আৰম্ভ কৰিম আৰু এই কামটো যাতে খুব সুষমভাৱে কাৰণ অৰুণোদয় হিতাধিকাৰী প্ৰায় ডাবল হৈ যাব আজিতকৈ দুগুণ হৈ যাব আজি 27 লাখ আছে তেতিয়া প্ৰায় 47 লাখ হ'ব ডাবল নহ'ব অকণমান ডাবলতকৈ কম হ'ব গতিকে এইবাৰ যাতে অৰুণোদয়ত প্ৰত্যেকটো ৰেচন কাৰ্ড থকা পৰিয়াল প্ৰত্যেকটো হয়তো নহ'ব 80% হ'ব ৰেচন কাৰ্ড প্ৰায় 55 লাখৰ আছে আমাৰ অৰুণোদয় 47 লাখ কিন্তু যেহেতু অৰুণোদয়ত ক্ৰাইটেৰিয়া আছে 4খন গাড়ী থাকিলে নাপায় মন্ত্ৰী এমএলএৰ পৰিয়ালে নাপায় পঞ্চায়তৰ পৰিয়ালে নাপায় সেইকাৰণে আমি ভাবিছোঁ যে 47 লাখ উইল বি এ সাফিচিয়েন্ট নাম্বাৰ যোগ্যজনক দিবৰ কাৰণে আৰু তাৰ গোটেই নিৰ্বাচনৰ প্ৰক্ৰিয়াটো আমি ছেপ্টেম্বৰ মাহৰ পৰা আৰম্ভ কৰিম তাৰ বিষয়েও জিলা উপায়ুক্তসকলৰ লগত পুংখানুপুংখভাৱে আমি আলোচনা কৰিম আপোনালোকে যদি কিবা সুধিব খোজে সুধিব পাৰে আমালৈকে 21 লাখ প্ৰপত্ৰ আহিছে তাৰ বিপৰীতে আমি 20 লাখ আৰু অৰুণোদয় আঁচনি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ মই তাতে কৈছিলোঁ আপোনালোকক কাৰণ কিছুমানেতো ধৰক এনেও ফিল আপ কৰিছে কিন্তু এই সময়ছোৱাত সেই মানুহকেইজনৰ যোনে ফৰ্ম ফিল আপ কৰিছে তেওঁলোকক আমি আকৌ চৰকাৰী ফৰ্মটো দিমেই আৰু কোনোবাই যদি ফৰ্ম ফিল আপ তেতিয়া কৰাও নাছিলে তেওঁলোকেও এটা সুযোগ পাব আমি কাকো বঞ্চিত কৰিব খোজা নাই কোনোবাই যদি কৰাও নাছিল এটা সুযোগ এটা ডেফিনেটলি পাব কিন্তু যিখিনিয়ে সমীক্ষাত ক'লে যে আমি পোৱা নাছিলোঁ বুলি তেওঁলোকে এটা অগ্ৰাধিকাৰ ভিত্তিত তেওঁলোকক বিবেচনা কৰিব কিন্তু পত্ৰত লিখি দিয়া কথাখিনি সত্য হয় নে নহয় আমিতো এক্সামিন কৰা নাই গতিকে আকৌ এবাৰ গোটেই বিষয়টো পুনৰ পৰীক্ষা হৈ নতুন হিতাধিকাৰী বাছুতে আমি যেটো সৰকাৰি ব্যৱস্থা সেইখিনি আমি পালন কৰিম
যিমান ৰেচন কাৰ্ড থকা মহিলা সকলোৱে নাপাব, কিন্তু অৰুণোদয় পাবৰ কাৰণে ৰেচন কাৰ্ডখন লাগিব। কাৰণ ধৰক মোৰ ৰেচন কাৰ্ড আছে, কিন্তু মোৰ ঘৰত গাড়ী আছে, মোৰ ঘৰত চৰকাৰী চাকৰি আছে, মই পেঞ্চনাৰ। আপোনালোকে জানে যে এবাৰ ৰেচন কাৰ্ড আমি ৪ৰ্থ শ্ৰেণীৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলকো দিছোঁ, তেওঁলোকে অৰুণোদয় নাপায়। সেইকাৰণে অৰুণোদয় পাবৰ কাৰণে ৰেচন কাৰ্ডখন লাগিবই, কিন্তু 100% ৰেচন কাৰ্ড থাকিলে অৰুণোদয় নাপায়। কাৰণ 55 লাখ মানুহৰ অৰুণোদয় ৰেচন কাৰ্ড আছে, কিন্তু আমি অৰুণোদয় দিম 47 লাখ। তাৰমানে ৰেচন কাৰ্ড থকাৰ ভিতৰতো 10% মানুহ বা 15% মানুহে অৰুণোদয় নাপাব। যিহেতু অৰুণোদয় চাৰ্কুলাৰ মতে কিছুমান ব্যক্তিয়ে অৰুণোদয় পোৱাৰ যোগ্য নহয়। পেঞ্চনাৰসকলে আগৰ পৰাই অৰুণোদয় নাপায়, কাৰণ অৰুণোদয়টো এটা পেঞ্চন, গতিকে ডাবল পেঞ্চন দিয়াৰটোতো কথা নহয়। আগতেও অৰুণোদয় চৰকাৰী কৰ্মচাৰীৰ ঘৰত পেঞ্চন থাকিলে অৰুণোদয় নাপায়, তেওঁলোকে পেঞ্চন পায় 20,000 টকা, আৰু এই 1200 টকাটো কিয় ল'ব? নিজেও নলয়। ইয়াত পত্নীক নহয়, এইটো আমি ঘৰখনক দিওঁ। অৰুণোদয়টো পৰিয়ালক দিওঁ, কিন্তু পৰিয়ালৰ মুৰব্বী হিচাপে আমি পুৰুষজনক নিদিওঁ, আমি মহিলাগৰাকীক দিওঁ। আগৰ পৰা এইটো গাঁৱৰ মানুহে জানে যে আমি অৰুণোদয় চৰকাৰী চাকৰিয়াল বা পেঞ্চনাৰে নাপায় বুলি। সেইটো আগৰ পৰা এটা ঘোষিত নীতি, এইটো নতুন নীতি নহয়।